ফলাফল হ'ব। আপুনি দেখিছে আমাৰ এওঁলোকে ধৰ্মীয় মেৰুকৰণে ৰাজনীতি কৰি থাকে, মানে হিন্দু মুছলমানৰ ৰাজনীতি, শোষণৰ শাসনেৰে ৰাজনীতি। গতিকে মই য'ত য'ত ঘূৰি ফুৰিছোঁ গোটেই লোকসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ মানুহে আশীৰ্বাদ প্ৰদান কৰিছে, আৰু এইখনেই হ'ল আমাৰ শংকৰ মাধৱ শংকৰ আজানৰ দেশৰ সংস্কৃতি। গতিকে আমি তেওঁলোকৰ নিচিনা বহুত মানে ৰাইজক পিঠি দি পেলাই বা ৰাইজৰ ঊৰ্ধত থাকি কথা নকওঁ। গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা, আৰু ৰাইজে আশীৰ্বাদ দিছে, ৰাইজে আশীৰ্বাদেৰে বহু ভোটত আগুৱাই লৈ। আপোনালোকে সকলোৱে জানে, সংবাদ সেৱীসকলেও জানে বা অসমৰ সৰ্বসাধাৰণ জনসাধাৰণে জানে, যোৱাবাৰ মনোৰঞ্জন দাক 21ৰ নিৰ্বাচনত আমি বৰপেটাৰ সৰভোগ চিটটো আমি এৰি দিছিলোঁ, যাৰ বিনিময়ত CPM অসমত MLA এজনো নাছিলে। যোৱা বিধানসভাত আমি এৰি দিছোঁ, CPM এটা চিট হ'ল। আৰু মনোৰঞ্জন এজন জ্যেষ্ঠ ব্যক্তি, ৰাজনীতি বুজি পায়, আৰু তেওঁ আৰু অখিল গগৈ কংগ্ৰেছৰ লগত থাকি বিধানসভাত যি ধৰণে সৰব হৈ থাকে, সেইধৰণে সৰব হৈ থকাটো অসমৰ ৰাইজে বিচাৰিছে। কাৰণ এই নিৰ্বাচনত কোনেও যাতে ভুল সিদ্ধান্ত লয়, আমি কোনো দেশৰ ঊৰ্ধত নহয়, আমি কোনো দলৰ ঊৰ্ধত নহয়, আমি কোনো অসমীয়া দেশখন বা অসমীয়া জাতিটোৰ ঊৰ্ধত নহয়। দেশৰ স্বাৰ্থত গণতান্ত্ৰিক এই যি প্ৰমূল্যবোধৰ যুঁজত আমি সকলোৱে একগোট হৈ যুঁজিব লাগিব। এই কথাটো মনোৰঞ্জনে ভালকে বুজিব, আৰু আমি একগোট হৈ যুঁজিম। দিল্লীত এই বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰিছে, আমি একেলগে যুঁজিম। চৌধুৰীৰ ক্ষেত্ৰত ৰাইজে মতামত দিব, কাৰণ 8বাৰকৈ বঙাইগাঁৱৰ ৰাইজে কৈছে, 8বাৰকৈ বঙাইগাঁৱৰ ৰাইজে বিধানসভালৈ পঠাইছিলে। আপুনি এজন সাংবাদিক, মোক কওকচোন, আপুনি যেতিয়াৰ পৰা এই বঙাইগাঁৱৰ বিষয়বস্তু লৈ পেলাই তেখেতক বিধানসভাত মাত মতা দেখিছে নেকি? বঙাইগাঁৱৰ ৰাইজে দেখা নাই বিধানসভাত বঙাইগাঁও লৈ পেলাই মাত মাতে বুলি। সুধি আহিব বঙাইগাঁৱৰ ৰাইজত, 8বাৰ তেখেতক বিধায়ক কৰি পঠালে, উন্নতি কি কৰিছে বঙাইগাঁৱৰ ৰাইজক সুধিব। বঙাইগাঁৱৰ ৰাইজে কৈছে, গতিকে বঙাইগাঁৱৰ ৰাইজৰ লগতে অসমৰ ৰাইজে, বৰপেটা লোকসভাৰ ৰাইজে কৈছে। আপুনি জানে নহয় অসমৰ প্ৰথমজন শ্বহীদ কোন? জানে নহয়? হয়, বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰথমজন শ্বহীদ, অসম আন্দোলনৰ শ্বহীদ, জাতিটোৰ কাৰণে। আৰু তেওঁলোকৰ বলিদানৰ ফলত এখন চুক্তি হৈছিলে, অসম চুক্তি। অসম চুক্তিক আজি তেওঁলোকে সেই অসম চুক্তিক নৎসাত কৰিছে নে নাই কৰা? অসমীয়া মানুহক বুৰ্বক বনাই আছে নে নাই কৰা? বৰপেটা লোকসভা সমষ্টিৰ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মাই কি কষ্ট পোৱা নাই? 855জন শ্বহীদৰ আত্মাই কি কষ্ট পোৱা নাই? বৰপেটা লোকসভা সমষ্টিৰ মানুহবিলাক কি দেখি আমিতো সচেতন নাগৰিক, বাৰে বাৰে অসমীয়াৰ কথা কব, আৰু অসমীয়া মানুহৰ ওপৰত গোটেই জাতি জনগোষ্ঠীৰ ওপৰত তেওঁলোকে আবেগেৰে কথা কৈ পেলাই দিছপুৰলৈ যাব, আৰু দিছপুৰৰ শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি নাগপুৰৰ নাগপাশত বন্দী হৈ জনতা শোষণ কৰিব। এইবাৰ ৰাইজে হ'ব নিদিয়ে। এই যে অসম চুক্তিক, এই অসম চুক্তিখনক তেওঁলোকে ভৰিৰে মোহাৰি অসমত কাইন জাপি দিছে, এবাৰ মাত মাতিছে। গতিকে এইবোৰৰ সিদ্ধান্ত ৰাইজে দিব, আমি নথৈ আনন্দিত হৈছো আমাৰ দীপ বায়ন ডাঙৰীয়াক বৰপেটা লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এক বলিষ্ঠ কণ্ঠ এইবাৰ আমাৰ বৰপেটাৰ পৰা লোকসভালৈ আমি পঠিয়াম বুলি ইতিমধ্যে আমি ৰাইজে আশা বান্ধি লৈছে। আৰু মই যিমানখিনি এৰিয়াত দেখিছো, প্ৰায়ভাগ ৰাইজ এইবাৰো আমাৰ আগৰ লেখীয়াকে বৰপেটাত কংগ্ৰেছ দলক জয়ী কৰিব বুলি আমি নিশ্চয় দেখিছো, আৰু ৰাইজৰ আশীৰ্বাদ দীপ বায়ন ডাঙৰীয়াৰ লগত আছে। চাই থাকক। बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক, আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষ বাতৰি।